ইয়াৰ পিছতে একাধিক্ৰমে আমাৰ সদস্য এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু দৈনিক জনমভূমি কাকতৰ ষ্টাফ ৰিপৰ্টাৰ মানৱজ্যোতি দত্ত ডাঙৰীয়া মঞ্চত উপবিষ্ট হৈ থকা আমাৰ অৰুণাচল প্ৰদেশৰ অৱসৰপ্ৰাপ্ত DC DLPK সভাপতি ৰঞ্জন বৰা ডাঙৰীয়া, সকলোৰে পৰিচিত এগৰাকী অসমৰ জনপ্ৰিয় আৰু পৰিচিত এখন মুখ সুশান্ত তালুকদাৰ ডাঙৰীয়া, এখন সৰকাৰী সম্পাদক হিন্দু আৰু এতিয়া বিভিন্ন সংবাদ মাধ্যমৰ মতে জড়িত হৈ আছে। ইয়াত উপস্থিত থকা নীল চৌধুৰী ডাঙৰীয়াৰ পৰিয়ালবৰ্গ আৰু আমাৰ প্ৰধানপ্ৰাপ্ত ডিব্ৰুগড়ৰ মেয়ৰ, আমাৰ সমাজকৰ্মী CA জ্যোতিপ্ৰসাদ ডাঙৰীয়া, লগতে এতিয়া বঁটাপ্ৰাপকসকল কৰুণা কৃষ্ণ নাথ, পৰিৱেশ চৌধুৰী, হিমাংশু নেওগ, মই সকলোকে আদৰণি জনাইছোঁ। শ্ৰদ্ধা জনাইছোঁ। মোৰ সন্মুখত থকা অৰুণাচলৰ পৰা ভালেকেইগৰাকী ব্যক্তি আহিছে আৰু যিসকলৰ প্ৰয়াত সাংবাদিকৰ নামত বঁটা প্ৰদান কৰি তেওঁলোকৰ পৰিয়ালবৰ্গ আহিছে, মই সকলোকে আদৰণি জনাইছোঁ। প্ৰথমে মই ধন্যবাদ জনাইছোঁ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি, সম্পাদক প্ৰমুখ বিষয়ববীয়াসকলক যে এই অনুষ্ঠানটো আমাৰ মহাবিদ্যালয়ত অনুষ্ঠিত কৰিবৰ কাৰণে ইমান গৰমৰ মাজতো তেওঁলোকে এই অনুষ্ঠানটো ইয়াত অনুষ্ঠিত কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰে আৰু আমি যিমান পাৰোঁ মহাবিদ্যালয় কৰ্তৃপক্ষৰ পৰা সহায় সহযোগিতা আগবঢ়াইছোঁ। আৰু ইয়াত কিবা যদি ভুল ভ্ৰান্তি হৈ গৈছে, ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি, সম্পাদক প্ৰমুখ বিষয়ববীয়াসকলক যাতে নধৰে, এই দুখটো কামৰী মহাবিদ্যালয়ৰ অধ্যক্ষ বা পৰিয়ালবৰ্গকে ধৰিব, কাৰণ আমি ঘোষণা কৰিব পৰা নাই। ইমান ব্যক্তি আহিছে বিভিন্ন প্ৰান্তৰ পৰা, গতিকে সকলো দায়িত্ব আমিয়ে লৈছোঁ। যদি কিবা ভুল ত্ৰুটি হয় তাকো যাতে নধৰে, সেইটো কাৰণে মই কথাখিনি মই অনুভৱখিনি ব্যক্ত কৰিছোঁ। আৰু আমাৰ নীলিমদাৰ কথাটো কেনেকৈ কৈছে, আমি লগ পাইছোঁ গোটেইকেইজন প্ৰয়াত সাংবাদিক, সেই সাংবাদিককেইজনৰ নামত বঁটা প্ৰদান কৰি গোটেইকেইজন আমাৰ একেলগে প্ৰতীক্ষ একেলগে কাম কৰিছোঁ। আৰু নীলিম চৌধুৰী ডাঙৰীয়াৰ সতে আমি কাম কৰিছোঁ। আমাক আঙুলি ধৰি আচলতে শিকাইছিলে, সেই সময়ত আমি তেওঁৰ পৰাই কথাখিনি শিকিছোঁ। সাংবাদিকতা কি, সাংবাদিকৰ লক্ষ্য উদ্দেশ্য, সাংবাদিকতা কি কি গুণ থাকিব লাগিব ইত্যাদি কথাবিলাক খুব সুন্দৰভাৱে তেওঁ অৱগত কৰিছিলে। এজন আচলতে নীলিমদাক আমি কম্পিউটাৰৰ মতে, সেইটো সময়ত ইমান কম্পিউটাৰ নাছিলে, যেতিয়া তেওঁ কম্পিউটাৰ নাথাকে যিকোনো কথা আচলতে সুধিলেও অকণ কম্পিউটাৰ অকণমান বেয়া হয়, কেতিয়াবা ঘূৰি থাকে, কিন্তু তেওঁ ঘৰতে কৰিব পাৰে। ইমান কম্পিউটাৰৰ নিচিনা মানে ব্যক্তি আছে, ছফ্টৱেৰ, সেই আমি ছফ্টৱেৰ বুলিও অনুভৱ কৰিব পাৰোঁ। এজন ব্যক্তি আমাৰ মাজৰ পৰা খুব সোনকালে আঁতৰি গ'ল, গতিকে আমি উজ্জ্বল নক্ষত্ৰ হেৰুৱাইছোঁ বুলি অনুভৱ কৰোঁ। আৰু সেই যিটো খালী ঠাই এখন হয়তো আমি পূৰণ কৰিব নোৱাৰোঁ। কিবা এটা দৰকাৰ হ'লে, তথ্য দৰকাৰ হ'লে সদায় নীলিমদাৰ তাতে আমি হাত পাতিব লাগে। আৰু নীলিমদাক কৈ উপস্থিত হ'বলৈ যে এইটো দিয়ক, আৰু টেলিফোনত ক'লেও পটককৈ কয়। কেতিয়াবা মই আজি ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰ প্ৰতিষ্ঠা দিৱসটো কেতিয়া আছে, পটককৈ কৈ দিব। আমুকৰ প্ৰতিষ্ঠা দিৱস কেতিয়া যাব, একদম পূৰা কোনো অকণমান হেৰফেৰ নহয়, মানে 1.5 বছৰলৈকে কৈ দিব পাৰে। ইমান এটা মানে আচৰিত গুণ আছে নীলিমদাৰ কথা। সেই নীলিমদাক আমি আজি কৰিছোঁ। অঞ্চলত বঁটা প্ৰদান অনুষ্ঠানটো আয়োজন কৰিছে ডিব্ৰুগড় প্ৰেছ ক্লাবে, মহান কাম এটা কৰিছে। ইমান ব্যস্ততাৰ মাজত এই দুদিনীয়া কাৰ্যসূচী কৰিছে আৰু সাংবাদিকতাৰ প্ৰশিক্ষণো কালি দিছে। সুশান্ত তালুকদাৰ মেমৰি আহিছে, মই যিসকলে প্ৰশিক্ষণ ল'লে বহুতখিনি কথা শিকিছে। আৰু এনেকুৱা কৰ্মশালাবিলাক আচলতে খুব কম হৈছে, গতিকে আমি ডিব্ৰুগড় প্ৰেছ ক্লাবক আকৌ যদি ভৱিষ্যতে কিবা অনুষ্ঠিত কিবা এনেকুৱা কৰ্মশালা অনুষ্ঠিত কৰে, আমিও সহায় সহযোগ কৰি উঠি অহা প্ৰজন্মৰ এটা সাংবাদিকতাৰ প্ৰতিটো কথা অনুভৱ কৰিব পাৰে। বিভিন্ন আইনৰ কথা আছে, সেই কথাবিলাক জানিব লাগিব। নতুন প্ৰজন্মই যিসকলে সাংবাদিকতা কৰিবলৈ আহিছে, কিন্তু বহুত কথা নজনাকৈ তেওঁলোকে সাংবাদিক ক্ষেত্ৰত আমি কৰিছে। গতিকে সাংবাদিকতাৰ জগতখন যে প্ৰত্যাহ্বান হৈছে, সেই কথাখিনি আমি অনুভৱ কৰিব লাগিব আৰু উঠি অহা প্ৰজন্মক সেই বিষয়ে শিক্ষা দিব লাগিব। আৰু কালি আৰু আজি যিখিনি ইয়াত সাংবাদিকতাৰ বিষয়ে তেওঁলোকে অৱগত কৰিছে,
মই সঁচাকৈ কৃতজ্ঞ হৈছোঁ, ধন্যবাদ জনাইছোঁ। আৰু ভাষা নাই, শব্দ নাই, ইমান ধুনীয়াকৈ কামখিনি তেওঁলোকে সুচাৰুৰূপে পৰিচালনা কৰিছে। মই অনুভৱ কৰোঁ এতিয়া যে যিহেতু আমাৰ প্ৰত্যাহ্বান এটা আহিছে, আজি সাংবাদিকতাৰ সত্য অসত্য কথাবিলাক এনেকুৱা ধৰণৰ হৈছে। আমি বিভিন্ন সময়ত কৈও আহোঁ যে সত্য যেতিয়া জোতা মোজা পিন্ধি লৈ মানে কৰিবৰ কাৰণে অসত্য গোটেই পৃথিৱীখন ঘূৰি আহে। গতিকে এনেকুৱা এখন প্ৰত্যাহ্বান যুগত আমাৰ সাংবাদিকতাৰ এই জগতখন চলি আছে। আৰু সেইকাৰণে সাংবাদিকতা কেনেকৈ উজ্জ্বল নক্ষত্ৰ হিচাপে এই ক্ষেত্ৰখনত গঢ়ি তুলিব পাৰি, মই ভাবোঁ খুব গভীৰভাৱে চিন্তা কৰিব লাগিব। সাংবাদিকসকলৰ যিখিনি গুণ তাকে এতিয়া অধিক তেওঁলোকে অধ্যয়ন কৰিব লাগিব। অধ্যয়ন কৰিহে আছে ফেচবুকত ওলোৱা বাতৰি এটাকে তেওঁলোকে বাতৰি কৰি জেললৈ যাব লগা হৈছে বুলি আমি বাতৰি কাকতত পঢ়িছোঁ। গতিকে পৰীক্ষা কৰিব লাগিব। আমি কালিও কৈছোঁ কেইটামান কথা যে আমি সাংবাদিকতাৰ ক্ষেত্ৰত বোলে যাওঁতে কি কথাবিলাক লক্ষ্য কৰিব লাগিব, সেই কথাখিনি কালি যিহেতু ইয়াত কৈছিলোঁ, গতিকে আজি মই আকৌ দোহাৰিব বিচৰা নাই। মই এটা কথাই সদায় কৈ আহিছোঁ যে পৃথিৱীত দুটা বস্তুৱে সদায় পোহৰ দিয়ে। তাৰ এটা বস্তু হ'ল আমাৰ সূৰ্যটো। সূৰ্যটোৱে গোটেই পৃথিৱীখনক পোহৰ দিয়ে, নিশ্চয়ভাৱে পোহৰ দিয়ে। আৰু সাংবাদিকসকলৰ যিসকল সাংবাদিক সেইসকলে সমাজখনক পোহৰ দিয়ে। গতিকে দুটা আমি সদায় গুণ দেখি আহিছোঁ যে পৃথিৱীত সূৰ্য যেনেকৈ পোহৰ দিয়ে, সাংবাদিকতাও পোহৰ দিয়ে। এই পোহৰ দিয়া কামটো কৰি আছে সমাজখনক সুন্দৰভাৱে আগুৱাই নিয়াৰ কাৰণে, মানুহক সুন্দৰভাৱে আগুৱাই নিয়াৰ কাৰণে। গতিকে সাংবাদিকসকলৰ দায়িত্ব যে বাঢ়িছে আৰু এই দায়িত্ব বঢ়াৰ কাৰণে এনেকুৱা ধৰণৰ কৰ্মশালা অনুষ্ঠিত কৰিছে। পুনৰবাৰ মই ডিব্ৰুগড়ৰ প্ৰেছ ক্লাবৰ সভাপতি সম্পাদকৰ সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু যিসকলে বঁটা ইয়াত লাভ কৰিব, কামদাম মহাবিদ্যালয় প্ৰথমবাৰ আহিছে, কামদাম মহাবিদ্যালয় প্ৰথমবাৰ অহাৰ কাৰণে তেওঁলোকৰ পদত্যাগ দিয়ে মানে মই ব্যক্তিগতভাৱে আদৰণি জনোৱাৰ কাৰণে সমুদ্ৰভাৱে আদৰণি জনাইছোঁ। তেওঁলোকে যদি কিবা ইয়াত আকৌ এবাৰ পৰিস্থিতি ভৰ্তি হৈ যায়, এই অৰ্থকে দিব ডিব্ৰুগড় প্ৰেছ ক্লাবৰ কোনো বিষয়ে যাতে দুভাগ কৰি নাযায়, যে ভালকৈ খাবলৈ নিদিলে, গৰমত ৰাখিলে, ইটোৰ ওপৰত ইটো মানে বহুত প্ৰব্লেম কৰে। বহুতে বহুত ধৰণৰ কথাবিলাক কৈ যায়, মানে দুখ দেখি যায়। গতিকে দুখ যদি কিবা দেখিবলৈ আহে তেতিয়াহ'লে আমাকেই দুখটো দিব। গতিকে মই সকলো বঁটাসকলক শুভেচ্ছা জনাইছোঁ। সঞ্জীৱ নদী আমি যিহেতু লগ পাইছোঁ, সঞ্জীৱ নদী একেবাৰে মানে এতিয়াও মুখখন দেখি মই আজি অনুভৱ কৰি মই দুজনৰ আগত কৈছোঁ যে এতিয়াও যেন আছে। হঠাৎ সঞ্জীৱ নদী গুচি গ'ল। সৰজীৱৰ লগত আমি ষ্টুডিঅ'তে কিমান কথা পাতিছোঁ, সেইবিলাক কথা কৈ শেষ কৰিব নোৱাৰোঁ। সময় যিহেতু বেছি ল'ব নোৱাৰোঁ। আমাৰ মুখ্য বক্তা আছে আৰু অৰুণাচলৰ পৰা আহিছে। মুখ্যমন্ত্ৰী দিয়াৰ মুখ্য বক্তা দুগৰাকী কথা শুনে তেওঁ এখন সুযোগ দিয়াৰ কাৰণে চৰকাৰকৈ মই দুটামান কথা কোৱাৰ সুযোগ দিয়াৰ কাৰণে মই ডিব্ৰুগড় প্ৰেছ ক্লাবৰ বিষয়বিলাকক ধন্যবাদ জনাইছোঁ আৰু এই প্ৰেছ ক্লাবৰ উত্তৰ কামনা কৰিছোঁ। ধন্যবাদ।